हेलो स्टूडेंट्स, आज আমি ডিসকাস কৰিম ক্লাস 10 ম্যাথমেটিক্সৰ এক্সাৰসাইজ 8.2 ট্ৰিগোনোমেট্ৰি চেপ্টাৰৰ পৰা। ঠিক আছে, ইয়াৰে আগৰ যিখিনি ভিডিও 8.1 আৰু ট্ৰিগোনোমেট্ৰিৰ ডেসক্ৰিপশনখিনি আগৰ ভিডিওত ডিসকাস কৰা হৈছে। তোমালোকে আগৰ ভিডিওখিনি চাই ল'বা, যোনে যোনে চোৱা নাই তাৰ পিছত এই ভিডিওটো চাই ল'বা, কাৰণ আগৰ ভিডিওটো চোৱাৰ পিছত তোমালোকৰ এই ভিডিওটো চোৱাত অলপ সুবিধা হ'ব। ঠিক আছে, তেনেহলে এক্সাৰসাইজ 8.8 আমাৰ ট্ৰিগোনোমেট্ৰিৰ আমাৰ যিখিনি ৰেচিও পাইছিলোঁ আমি sin cos tan cot sec cosec ইয়াৰে আমাৰ এংগুলৰ ভ্যালুবিলাক লাগিব। এখন টেবুল আছে, তোমালোকে বুকৰ পেজ নাম্বাৰ 185 ওলাই ল'বা। পেজ নাম্বাৰ 185 আমাৰ ইংলিছ মিডিয়ামৰ বুকৰ পেজ নাম্বাৰ 185 আছে। তাতে এখন টেবুল পাবা, এনেকুৱা ধৰণৰ টেবুলখন ঠিক মই ড্ৰ কৰি দিছোঁ। এনেকুৱা ধৰণৰ টেবুল এখন আছে 40 60 90 এনেকুৱা টেবুল এখন আছে। মই টেবুলখন ড্ৰ কৰি দিছোঁ আৰু টেবুলখন মনত ৰখা টেকনিকটো মই তোমালোকক কৈ আছোঁ। চাবা হা, তেনেহ'লে ইয়াতে আছিল আমাৰ এই থিটাৰ ভ্যালুখিনি আৰু এটা ট্ৰিগোনোমেট্ৰিক ৰেচিওখিনি আছিল sin থিটা cos থিটা tan থিটা cot থিটা sec থিটা cosec থিটা। এই ভ্যালুখিনি মনত ৰাখাৰ কাৰণে তোমালোকক মই কৈছিলোঁ নহয়, আগৰ এক্সাৰসাইজৰ যিটো ভিডিও আছিল সেই ভিডিওটো তোমালোকে চাই ল'বা, তাতে ভালকৈ বুজিবা। 0 ডিগ্ৰী 30 ডিগ্ৰী 45 60 ডিগ্ৰী 90 ডিগ্ৰী। এতিয়া চাবা টেবুলখন ঠিক এনেকুৱা ধৰণৰ sin 0 0 এইটো হ'ব sin 30 ডিগ্ৰী 1 sin 30 ডিগ্ৰী আমাৰ হ'ব হাফ 45 ডিগ্ৰী 1/√2 √3/2 1। নেক্সট ইয়াৰ উল্টাটো লিখিম 1/√3/2 1/√2 ইয়াতে আহিল হাফ ইয়াতে আহিল 0। হয় না নহয়? সাইনৰ ভ্যালুটো এনেকৈ লিখিলোঁ, কসৰ ভ্যালুটো ইয়াৰ পৰা ৰিভাৰ্স 1 ইয়াতে √3/2 হাফ 1/√2 ইয়াতে আহিল হাফ লাষ্টত আহিল 0। tan থিটা মানে কি লিখিলোঁ আমি, যে tan থিটা মানে আছিল কি, যে sin থিটা বাই cos থিটা, হয়নে? তেনেহ'লে আমি কি কৰোঁ, ওপৰৰ ভ্যালুটো তলৰ ভ্যালুটোতে আমি ডিভাইড কৰি দিম। 0 ডিভাইড 1 0 হাফ ডিভাইডেড বাই √3/2 তো এই 2 কেনসেল হৈ আমাৰ কিমান আহিল 1/√3, হয় না নহয়? বুজি পাই আছা তোমালোকে মই কি কৰি আছো? নেক্সট ইয়াতে 1/√2 কেনসেল হৈ 1 2 কেনসেল হৈ √3 1 ডিভাইডেড বাই 0 এটো নট ডিফাইন্ড কটৰ ভ্যালুটো আমি কি কৰিম, কেনৰ উল্টাটো ইপিনে আহিব আমাৰ নট ডিফাইন্ড ইয়াতে লিখিম √3 ইয়াতে 1 1/√3 ইয়াতে 0, হয়নে? আহিল কি sec থিটা। তোমালোকে জানা যে আগৰ ভিডিওটোত মই কৈছিলোঁ sec থিটা মানে 1/cos থিটা। আলটিমেটলি কি cosৰ ভ্যালুখিনি আমি ৰিভাৰ্স কৰিম। তো cosৰ 1 তলত একো নাই মানে কি আছে, এটা 1 ৰেচিপ্ৰকেল হ'লে কিমান হ'ব 1। ইয়াক এই যদি cosক ৰেচিপ্ৰকেল কৰি দিওঁ তেনেহ'লে কিমান পাম 2/√3। ইয়াক ৰেচিপ্ৰকেল কৰি দিলে √2 এটো হ'ব আমাৰ 2 আৰু 1/0 কি হ'ব ইয়াতে নট ডিফাইন্ড, হয় না নহয়? 0 টু এটা 0 ডিভাইডেড বাই 1 যেতিয়া আমি ৰেচিপ্ৰকেল কৰি দিম 1/0 0 তে আকৌ ডিভাইড কৰিব নোৱাৰো, নট ডিফাইন্ড। cosecক কি কৰা, ইয়াৰ উল্টা কৰি লিখা বা সাইনৰ ভ্যালুটো ৰেচিপ্ৰকেল কৰি দিলে হ'ব, কাৰণ cosec থিটা মানে আমি জানো কি 1/sin থিটা, হয় নে? তেনেহ'লে তুমি কি কৰিব পাৰা, cosecৰ ক্ষেত্ৰত সাইনৰ ভ্যালুটো তুমি ৰেচিপ্ৰকেল কৰি দিব পাৰা বা এই secৰ ভ্যালুটো ইপিনৰ পৰা লিখিব পাৰা। তো ইয়াক ৰেচিপ্ৰকেল কৰি দিলে কিমান হ'ব 1/0 নট ডিফাইন্ড ফায়াৰ লগত একে আছে। 1/2 ৰেচিপ্ৰকেল কৰি দিলে কিমান হ'ব 2 সেম আছে 1/√2 ইয়াক ৰেচিপ্ৰকেল কৰি দিলে কিমান হ'ব 2/√3 1/1 মানে কিমান 1 হৈছে। টেবুলখন বুজিবা লাগে, কেনেকৈ মনত ৰাখিব লাগিব। প্ৰথমতে সাইনৰ ভ্যালুটো মনত ৰাখা। সাইনৰ ক্ষেত্ৰত তুমি কি কৰা, cosৰ ভ্যালু সাইনৰ এইখিনি উল্টা কৰি লিখিলা, ইফালে 1 ইয়াত লিখা √3/2 এইখিনি হাফ এটো সেম থাকিব, হাফটো ইফালে আহি 0 টো ইয়াতে আহি। কেনৰ ক্ষেত্ৰত মই ক'লো sin বাই cos, এনেকৈ প্ৰচেছটো তোমালোকে চাই ল'বা, যাতে যদি বুজাত অসুবিধা আছে ভিডিঅ'টো অলপ আগুৱাই লৈ চাই থাকিবা। আৰু এটা টেকনিক আছে চাবা, সেইটো টেকনিকটো আমি কি কৰিব পাৰোঁ, ভ্যালুখিনি মনত ৰাখিব পাৰোঁ। সেইটো টেকনিকটো চাবা, টেবুলখন ইয়াতে আছে, মই নেক্সট টেকনিকটো কৈ আছোঁ। তোমালোকে এটা কাম কৰা, প্ৰথমৰ পৰা লিখি লোৱা 0 1 2 3 4 এটো কিহৰ কাৰণে গম পাইছো না, সাইনৰ ক্ষেত্ৰত আমি লিখিম। প্ৰথম sin থিটাৰ ভ্যালুটো আমি ওলাৰ কাৰণে আমি ট্রাই কৰো, কাৰণ মই কৈছো না সাইনটো মনত ৰাখিব লাগে।
এটা সাইনটো যদি মনত ৰাখাত অসুবিধা হৈছে তেনেহলে এইটো টেকনিক ইউজ কৰিব পাৰা তেনেহলে সাইনত এটা কি কৰিম গোটেইকেইটা আমি 4 ৰে ডিভাইড কৰি দিম নাম্বাৰ কেইটা কামখিনি এতিয়া হোৱা কমপ্লিট এতিয়া তুমি কি কৰা ৰুট ওভাৰ লবা প্ৰত্যেকৰ ওপৰত ৰুট ওভাৰ লবা তেনেহলে কি হ'ব 0/4 0 1/4 তেনেহলে কিমান আহিল হাফ আহিল নে হাফ চোৱা 2/4 আমি কিমান লিখিব পাৰিম 2 কেনসেল হ'ব 1/2 আহিল নে 1/2 এটো কিমান লিখিব পাৰিম √3 4 মানে কিমান হ'ল 2 4/4 √1 মানে 1 তুমি যদি চোৱা সাইনৰ এই ভ্যালুখিনি এক্সাক্ট সেম আহিছে যদি বুজাত অসুবিধা হৈছে ভিডিওটো অলপমান আগুৱাই লৈ এই প্ৰচেছটো চাব পাৰা আৰু প্ৰথম কথা কৈছে কি যে আমি এইখিনি মনত ৰাখিব লাগিব তাৰপৰ কসৰ ক্ষেত্ৰত ইয়াক আমি ৰেচিপ্ৰকেল কৰি ৰেচিপ্ৰকেল সৰি ইয়াৰ পৰা আমি উল্টা কৰি লিখিম তাৰ পাছত আমি টেনৰ ক্ষেত্ৰত sin বাই cos কৰি লিখি যাম আৰু বাকি প্ৰচেছখিনি তোমালোকক অলৰেডি কৈ দিলো সেই মতে তোমালোকে কৰি গলে কিন্তু ভ্যালু কেইটা ডাইৰেক্ট মনত ৰখাটো বেছি ভাল কাৰণ এক্সামত যদি এইবিলাক প্ৰচেছ এপ্লাই কৰিব যোৱা তোমালোকৰ টাইম ভালেখিনি গুচি যাব গতিকে একদম গুৰুত্ব সহকাৰে তোমালোকে ভ্যালুখিনি মনত ৰখাৰ কাৰণে ট্ৰাই কৰা একদম মনত নকৰিলে তোমালোকে এই টেকনিকটো ইউজ কৰিব পাৰিবা কিন্তু তোমালোকৰ ফাৰ্স্ট প্ৰিফাৰেন্স হ'ব লাগিব ভ্যালুখিনি কিন্তু মনত ৰাখা ঠিক আছে এতিয়া চাবা তো ভ্যালুখিনি মনত ৰৈ গ'ল তেনেহলে আমি আৰম্ভ কৰো এক্সাৰসাইজ 8.2 পৰা এক্সারসাইজ 8.2 প্রথম কোশ্চেনটো আছে ইভালুয়েট দা ফলোইং মানে তলৰ ভ্যালুখিনি আমাক কি কৰিব দিছে ফাইন কৰিব দিছে ইভালুয়েট কৰিব দিছে দেই চাবা কোশ্চেন নম্বৰ 1 ইয়াতে আছে ফার্স্ট sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী sin 30 ডিগ্ৰী cos 60 ডিগ্ৰী এটা কোৱা sin 60 ডিগ্ৰী ভ্যালুটো কি আছিল টেবুলখন চোৱা sin 60 ডিগ্ৰী ভ্যালুটো তোমালোকে পাইছিলা কিমান √3/2 ইয়াৰ cos 30 ডিগ্ৰী ভ্যালুটো কি আছিল কোৱা কি আছিল ইয়াৰ √3/2 sin 30 ডিগ্ৰী কিমান আছিল yes হাফ তেনেহলে cos 60 ডিগ্ৰী ৰ হাফ হয় তেনেহলে আমি চাও 2 * 2 4 √3 আমাৰ হ'ল 3 2 * 2 4 ইয়াতে আহিল 1 তেনেহলে এলসিয়াম 4 3 + 1 4/4 কিমান আহিল 1 একদম ইজি হয় না মানে আলটিমেটলি কি ভ্যালুখিনি মনত থাকিল মানে তোমালোকৰ বহুত ফাস্ট হয় যদি তুমি এই ভ্যালু কেইটাৰ কাৰণে যদি টেবুল ড্ৰ কৰা বা তোমালোকে যদি তাৰ পিছত ভ্যালুখিনি ওলাই লৈ কেনে যদি পুট কৰি যোৱা তেতিয়াহলে তোমালোকৰ কিমানখিনি টাইম গুচি যাব এবাৰ নিজে হিসাব কৰাচোন নেক্সট এবাৰ চোৱা কোশ্চেন নম্বৰ 2 টো একে আছে মই কোশ্চেন নম্বৰ এবাৰ কৰি দিছো নম্বৰ 4 2 আৰু 3 ভ্যালুটো তোমালোকে নিজে ফাইন্ড কৰি কমেন্টত জনাই দিবা আৰু ভিডিওটো লাষ্টলৈকে চাবা আধাতে চাই ভিডিওটো এৰি নিদিবা ঠিক আছে বহুত ষ্টুডেন্টে ভিডিওটো আধাতে চাই এৰি দিয়ে পিছত প্ৰবলেম হয় গতিকে ভিডিওটো তোমালোকে সম্পূৰ্ণকৈ চাবা দেই এবাৰ নম্বৰ 4 কি আছে sin 30 ডিগ্ৰী tan 45 ডিগ্ৰী cosec 60 ডিগ্ৰী divided by sec 30 ডিগ্ৰী cos 60 ডিগ্ৰী plus cos 45 ডিগ্ৰী হয় না এতিয়া কোৱাচোন sin 30 ডিগ্ৰীৰ ভ্যালু কিমান হাফ ঠিক আছে tan 45 হ'ল 1 cosec 60 ভ্যালু কিমান cosec 60 ভ্যালু পাৰা নাই cosec 60 ডিগ্ৰীৰ ভ্যালু কেনেকৈ মনত ৰাখিবা cosec টো কাৰ উল্টা আছিল sin তোমালোকৰ নিশ্চয় sin 60 ডিগ্ৰীৰ ভ্যালুটো মনত আছে sin 60 ডিগ্ৰীৰ ভ্যালু কিমান আছিল √3/2 তেনেহলে cosec ৰ ক্ষেত্ৰত উল্টাই দিম কিমান হ'ব 2/√3 টেকনিকটো বুজি পালা sec 30 ডিগ্ৰী তো মনত ৰখা নাই তোমালোকক সাপোজ মনত ৰাখাটো টান পাইছা কিন্তু sec নাজানিলে কি হ'ল sec ৰ উল্টা cosec ৰ ভ্যালুটো তো জানা cosec 30 ডিগ্ৰী ভ্যালু কিমান yes √3/2 তেনেহলে sec ৰ 30 আমি তাক উল্টা কৰি লিখিম কি হ'ব 2/√3 yes cos 60 ডিগ্ৰী ভ্যালু কিমান আছিল হাফ cos 45 ডিগ্ৰী ভ্যালু কিমান আছিল 1 হয় ভ্যালু কেনে পাই গলা তোমালোকে এতিয়া ইয়াক আমি ক্যালকুলেশন কৰো ইয়াৰ পিছত লিখে কোনো কাম নাই ইয়াতে এলসিএম কৰিলে আমি 2√3 পাম ইয়াতে আহিব √3 ইয়াতে 2√3 ইয়াতে আহিব 2 * 2 4 তলটো আমি ললো 2√3 ওপৰত আহিব কিমান 2 * 2 মানে আলটিমেটলি কিমান আহিব ইয়াতে 4 2 ৰে কৰাৰ লগে লগে ইয়াতে আহিব কিমান √3
1 এড কৰাৰ লগে লগে 2 √3 হয় না নহয় এবাৰ ভেলুখিনি ভেৰিফাই কৰা তোমালোকে 2 আছিল গতিকে ইয়াতে √3 আহে ইয়াতে 1 আছিল কাৰণে ডাইৰেক্ট 2/√3 ইয়াতে √3 দিয়া ডিভাইড কৰিলে 2 পাম 2 * 2 4 ঠিক একেধৰণে ডিনোমিনেটৰৰ ক্ষেত্ৰতো আমি এটা এলচিএম ল'লো 2 √3 দি ডিভাইড কৰিলে 2 পাম 2 * 2 4 2 ৰে ডিভাইড কৰিলে কিমান পাম √3 * 1 √3 হেনকে 1 আছে মানে ডাইৰেক্ট 2 √3 তেনেহলে এই ভ্যালুটো আৰু এই ভ্যালুটো নিশ্চয় কেনসেল হ'ব হয় না নহয় হয় গতিকে ইয়াতে পালো আমি কিমান √3 + 2 √3 - 4 আৰু এটা আমি একেলগে লিখো √3 + 2 √3 + 4 আমি দেখা একেন কৰি লিখিলো ভ্যালুখিনি সেম আছে চাই লোৱা এই √3 টো আগত লিখিছো 2 √3 এতে +4 টো আমি পিছত লিখিছো এতিয়া তোমালোকে এনসাৰটো এইখিনিত থব পাৰা বা ইয়াত তোমালোকে ৰেফাৰেলাইজ কৰিব পাৰা ঠিক আছে ৰেফাৰেলাইজ মানে আমি তলৰ ভ্যালুটো আমি ৰেফাৰেলাইজ কৰিম ঠিক আছে এটা √3 টো এটা ইৰেশনাল নাম্বাৰ তোমালোকে জানা হয় না নহয় তেনেহলে এটা এটা কাম কৰিব পাৰো আমি এটা মাল্টিপ্লাই কৰিব পাৰো যে 2 √3 - 4 তে মাল্টিপ্লাই কৰি কেনে কৰিব পাৰো কিন্তু তাৰ কাৰণে আমি আনসাৰটো যদি এনেকৈ ৰাখো কোনো প্ৰবলেম নাই ঠিক আছে এতিয়া নেক্সট যদি আমি কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো আছে আমাৰ কিমান 5 cos square 60 degree 4 sec square 30 degree minus sin square 45 degree 5 sin square 30 degree plus cos square 30 degree এটা এটা কথা চাব পাৰা তোমালোকে এই ম্যাথটো কিন্তু आंसरৰ মই দেখিলো তোমালোকৰ ৰেশনালাইজ কৰি দিয়া আছে গতিকে ৰেশনালাইজ কৰি দিও আমি ঠিক আছে 2 √3 আমি লিখিব পাৰি কিমান 3 √3 - 4 কাৰণ √3 2 √3 3 √3 তলটো লিখিব পাৰো 2 √3 +4 কৰিলেটো বেছি ভাল কাৰণ যেহেতু বুকত অলৰেডি কৰি দিয়া আছে এনসারটো মানে ৰেশনালাইজ কৰাই আছে গতিকে √3 + 4 3 √3 - 4 গতিকে 3 √3 - 4 3 √3 - 4 এটা এটো কি কৰিলো যে ইয়াত প্লাস আছে কাৰণে ইয়াত আমি কি কৰিলো মাইনাস কৰিলো এপ্লাই কোনটো কৰিম a + b a - b মানে a² - b² এনেহলে কি হ'ব 3 √3 হোল স্কয়ার 4 স্কয়ার আৰু ওপৰৰ ভ্যালুটো কি হ'ব 3 √3 - 4 হোল স্কয়ার তেনেহলে 3 √3 মানে 3 * 9 হয় না নহয় 3 স্কয়ার * 3 - 16 কাৰণ 3 স্কয়ার আৰু √3 ৰ পাৱাৰ 2 আছে মানে কি ক্যান্সেল হৈ 3 থাকে আৰু ইয়াত a + হোল স্কয়ার ভাঙি দিও 3 √3 হোল স্কয়ার - 2 * 3 √3 4 + 4 স্কয়ার তেনেহলে ক্যালকুলেশন কৰিবা 3 স্কয়ার 9 9 * 3 27 - 16 তেনেহলে এটো আহিল আমাৰ 27 ইয়াতে আহিব 4 * 3 12 12 * 24 √3 4 স্কয়ার 16 তেনেহলে ইয়াত তোমালোকে যদি সিম্পলিফাই কৰা কি পাবা ইয়াত যদি তোমালোকে সিম্পলিফাই কৰা তেনেহলে পাম total 27 - 16 yes 11 27 + 16 27 + 10 কিমান হয় 37 37 + 6 43 - 24 √3 গতিকে এটা आंसर সাইড ওভার বুকত হয়নে এটো yes 43 - 24 √3 ডিভাইডেড বাই 11 তোমালোকে বুজি পাইছা পাৰিলে এখিনি কৰি দিবা নেক্সট কোৱেশ্চন আছে নাম্বার 5 নাম্বাৰটো 5 নাম্বাৰত কিন্তু দেখা পাইছো আমি স্কয়ার আছে তো স্কয়ার থাকিলে কি হয় চাও কি হয় স্কয়ার থাকিলে স্কয়ার আছে নাম্বার 5 টো দেখা পাইছো আমি yes নাম্বার 5 দেখা পাইছো আমি 5 cos square 60 degree plus 4 sec square 30 degree minus 10 square 45 degree divided by sin square 30 degree plus cos square 30 degree ঠিক আছে তোমালোকে ভ্যালুখিনি ফাইন্ড কৰি এটা ভ্যালুখিনি ফাইন্ড কৰিব লাগিব গতিকে তাৰে আগতে আমি cos 60 10 sec 30 এই ভ্যালুখিনি আমি কি কৰিব লাগিব মনত ৰাখিব লাগিব দেই এই ভ্যালুখিনি যেতিয়া মনত ৰাখিব তেতিয়া তোমালোকৰ কি হ'ব সুবিধা হ'ব ঠিক আছে এতিয়া আমি আৰম্ভ কৰো 5 cos 60 মানে কিমান আছিল হাফ তেনেহলে এটো হোল স্কয়ার 4 sec square 30 degree sec 30 ভ্যালু কিমান আছিল আমি cos 30 ভ্যালুটো জানো cos 30 √3/2 আছিল গতিকে আমি লিখিম 2/√3 হোল স্কয়ার 10 45 degree 1 so it is 1 square sin 30 degree half
গতিকে স্কয়ার আছে কাৰণে হোল স্কয়ার cos 30 ডিগ্ৰী √3/2 স্কয়ার আছে কাৰণে হোল স্কয়ার ইয়াৰ পাছত যদি তোমালোকে নিশ্চয় পাৰিবা ইয়াৰ পিছত যদি আমি কি কৰিম ইয়াতে 5 হাফ হোল স্কয়ার 1/4 4 into 4 3 minus 1 ইয়াতে আহিব 1/4 ইয়াতে আহিব 3 √3 হোল স্কয়ার মানে 3 এটা আহিব কিমান 4 তেনেহলে যদি ক্যালকুলেশন কৰো আমি ইয়াতে পাম 4 3 plus 1 plus 3 লিখিলো ওপৰত আহিল আমাৰ 4 ইয়াতে আহিল আমাৰ 5 sorry 4 into 3 আমাৰ তে 4 into 3 আহিব 4 into 3 তেনেহলে আমাৰ 12 তেনে ওপৰত আহিব এটা 5 into 3 √3 হোল স্কয়ার মানে আলটিমেটলি আমাৰ 3 ৰে যদি কৰো 4 into 4 16 16 into 4 64 ইয়াতে আহিব -12 ঠিক আছে 5/4 4/3 1 এটো 1/4 আহে এতে 3/4 বুজি পাই এখন হয় কিনি তেনেহলে ক্যালকুলেশন তো কৰি আমি কি পাম এতে আহি ডিনোমিনেটর 12 5 into 3 15 64 -12 তলত আহিলে 4/4 তো ক্যান্সেল হৈ আমাৰ কিমান হ'ব 1 সো আমি এবাৰ 1 আছে যেটা লিখি নাথাকো ডাইৰেক্টলি পাম 12 15 plus 64 5 plus 4 9 6 plus 1 7 minus 12 so I have 79 minus 12 9 minus 2 7 7 minus 1 6 গতিকে 67 বাই आंसर আহে আমাৰ 12 বুজি পাইছা নহয় ইখিনি জাস্ট ক্যালকুলেশন ইয়াৰ পিছৰ ক্যালকুলেশন কিন্তু তোমালোকে পাৰিবা কাৰণ এনেবা ক্যালকুলেশন তোমালোকে আগতে পাই আহিছা কিন্তু মনত ৰাখিব লগা কথা এটা জাস্ট ভ্যালুখিনি পুট কৰা কথা হে মানে এক্চুয়ালি কথাটো কি যে এই যে লিখিলো আমি sin square theta यार मीनिंग टू की एक्चुअली sin theta whole square এটা যদি তুমি এটা sin 60 ডিগ্রি হোল স্কয়ার থাকে মানে স্কয়ার থাকে তেতিয়া লিখিম আমি sin 60 ডিগ্রি হোল স্কয়ার sin 60 ডিগ্রি মানে √3/2 হোল স্কয়ার দ্যাট মিন্স 3/4 হয় না এইখিনি কথা ইয়াৰ পিছত যিখিনি আছে ইয়াৰ পিছত কোৱেশ্চন এটা আছে তেনেহলে ভ্যালু পুট কৰিব লাগে choose the correct option and justify your choice একদম কোৱেশ্চন নম্বৰ 2 আমাৰ এটা কারেক্ট আনসার বিলাক ফাইন্ড কৰিব লাগে এই মাত্ৰ এনেকুৱা দুটা ম্যাচ কৰিব তোমালোকে ভ্যালু বিলাক পুট কৰি কেনে চোৱা এটা নাম্বাৰ 1 টো মই এটা দেখাই দিছো এই এটা দেখাই দিছো বাকি কেনে তোমালোকে চাবা কৰিবা আৰু কমেন্টত জনাই দিবা আৰু ভিডিওটো কিন্তু লাষ্টলৈকে চাই থাকিবা স্কিপ নকৰিবা দেই 2 1 আছে কিমান আমাৰ 2 10 30 ডিগ্ৰী ডিভাইডেড বাই 1 প্লাস 10 স্কয়ার 30 ডিগ্ৰী ইকুয়াল কিমান এটা অপচন দিয়া আছে যে a ইকুয়াল sin 60 ডিগ্ৰী অপচন b cos 60 ডিগ্ৰী c tan 60 ডিগ্ৰী d sin 30 ডিগ্ৰী ঠিক আছে তেনেহলে আমি এই ভ্যালুখিনি ফাইন্ড কৰিব লাগে তেনেহলে দেখা যাওক কি হয় 2 10 30 ডিগ্ৰী 10 30 ডিগ্ৰী ভ্যালু কিমান পাইছিল 1/√3 10 30 ডিগ্ৰী এটা লিখি 1/√3 হোল স্কয়ার কাৰণ এটা 10 স্কয়ার আছে হয় না নহয় তেনেহলে ওপৰত আহি কিমান 2/√3 ইয়াতে আহি 1/1/3 তেনেহলে ওপৰত আহি 2/√3 তলত ললো এলসিএম 3 + 1 4/3 তেনেহলে ইয়াত যদি মই লিখো 2/√3 সেম থাকে উপৰৰ ভ্যালুটো 2/√3 আৰু 4/3 টো আমাৰ কি ৰেচিপ্ৰকেল হয় 3/4 তো 2 ৰে 4 টো √3 ৰে যদি ঠিক কৰো কিমান আহিব √3/2 এটা √3/2 কাৰ ভ্যালু sin 60 ডিগ্ৰী ভ্যালু কিমান √3/2 cos 60 ডিগ্ৰী ভ্যালু হাফ tan 60 ডিগ্ৰী √3 sin 60 ডিগ্ৰী হাফ এটা কাৰ লগত ভ্যালু yes a লগত মিলছে গতিকে आंसर হ'ব a sin 60 ডিগ্ৰী তে কিছু মানে বুজাৰ অলপ অসুবিধা হয় যে √3 ঠিক কাটতে কেনেকৈ √3 হয় না যে পুৰে পুরো বুজি পালা √3 ঠিক কাটতে কেনেকৈ হয় এই কথাখিনি মই দেখাইছো সাপোজ 3/√3 আছে তেনেহলে আমি 3 কি লিখিব পাৰো √3 হোল স্কয়ার ডিভাইডেড বাই √3 লিখিব পাৰো না √3 হোল স্কয়ার মানে কি পাওয়ার আৰু √3 ক্যান্সেল 3 পাম তো এই √3 দি পাওয়ারটো ক্যান্সেল হৈ গলে কিমান পালো √3 এই তাৰে পৰা আহিছে √3 তেনেহলে তোমালোকে 2 3 4 টো কৰিবা কৰি কেনে এনসারটো কি মোক কমেন্ট বক্সত জনাই দিলে হ'ল এবাৰ আমি কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 টো ইম্পৰ্টেন্ট আছে চাই লবা এক্সামত আহিছে এটো ফাইনেলৰ প্ৰেক্টিকত আহিছে এটো
Number 3, there is 10a plus b equal root over 3. और এটা দিয়া আছে 10a minus b equal 1 by root over 3. और দিয়া আছে যে a plus b ভ্যালু 90 ডিগ্রি কৈ কম আৰু 0 ডিগ্রি কৈ বেছি বা ইকুৱেল। এটাৰ সলিউশন লিখো গিভেন আছে কি আমাৰ গিভেন 10a plus b equal root over 3. আমি a আৰু b কিমান ফাইন্ড কৰিব লাগে ঠিক আছে। তেনেহলে 10a plus b root over 3 মানে কিমান কোৱাচোন yes 10 60 ডিগ্রি তেনেহলে কিমান পালো a plus b equal 60 ডিগ্রি আমার 1 হল and আৰু এটা দিয়া আছে বিলো আমাৰ 10a minus b equal 1 by root over 3 আচ্ছা 10 কিমান ডিগ্রিৰ ভ্যালু 1 by root over 3 10 ইয়াতে আমি লিখিম কিমান 30 ডিগ্রি এটা বহুতে কব ইয়াতে 1 by root over 3 তো আমি লিখিব পাৰো cos 60 ডিগ্রিও লিখিব পাৰো হয় না cos 60 ডিগ্রি ভ্যালু 1 by root over 3 কিয় লিখা নাই কারণ আমি বোথ সাইড 10 ক্যান্সেল কৰিব নোৱাৰো আমি যে কোনো প্ৰকাৰে এই ট্ৰিগোনোমেট্ৰিক ৰেশিও দুটা বোথ সাইডৰ পৰা ক্যান্সেল কৰিব লাগিব তেতিয়াহে আমি a আৰু b টো ফাইন্ড কৰিব পাৰিম আমি এটা ইকুৱেচন পাম তেনেহলে বোথ সাইড 10 আৰু 10 ক্যান্সেল হৈ আমি কিমান পালো a - b ইকুৱেল 30 ডিগ্রি এটা তোমালোকে যদি দেখা পাইছা যে দুটা আমি কি ইকুৱেচন পালো সাইমালটেনিয়াস লিনিয়াৰ ইকুৱেচন তো 1 আৰু 2 সলভ কৰা তো 1 আৰু 2 সলভ কৰিব লাগিলে কি 1 + 2 কৰি দিম -b + b ক্যান্সেল হৈ টুৱাইস a 60 + 30 90 so a ইকুৱেল কিমান হ'ল আমাৰ 45 ডিগ্রি তো a ভ্যালুটো নিজে আমি ইকুৱেচন 1 ত বহাইছো 1 ত a ভ্যালু 45 বহাইছো 45 + b ইকুৱেল 60 ডিগ্রি therefore b ইকুৱেল 60 minus 45 equal 15 ডিগ্রি তো আমাৰ ভ্যালু ফাইন হ'ব এটো মেট্ৰিক পৰীক্ষাৰ আগতে আহিছে তোমালোকে চাই লবা কোনটো ইয়াৰত আহিছে মুঠতে তোমালোকৰ এইটো কোৱেশ্চন অলৰেডি আহিছে আৰু এনেকা প্যাটাৰ্নৰ আৰু মেথ আছে আমাৰ ট্ৰিগোনোমেট্ৰি চেপ্টাৰটো শেষ হোৱাৰ পিছত আমি এনেকা কোৱেশ্চন এক্সট্ৰা কোৱেশ্চন ডিসকাস কৰিম এক্সাৰসাইজ অহা কোৱেশ্চন বিলাক আমি ডিসকাস কৰিম গতে তাৰে কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা তেতিয়াহে তোমালোকে ভিডিও বিলাক পাই থাকিবা দেই গতিকে আমাৰ a আৰু b ফাইন হৈ গ'ল এতিয়া তোমালোকৰ নেক্সট কোৱেশ্চন আছে কি 4 নাম্বার 4 আছে কি যে কৈছে যে ট্ৰু আৰু ফলস হয় না নহয় আমাক জাস্টিফাই কৰিব দিছে তো নাম্বার 4 ৰ কিনি যিকেটা কোৱেশ্চন আছে তো প্ৰথম কোৱেশ্চনটো আছে sin a + b = sin a + sin b মই এইটো কৰি দিম তোমালোকক তাৰ পিছৰ যিকেটা আছে 2 3 4 আৰু 5 তোমালোকে এই কেটা নিজে কৰি কেনে ট্ৰু ফলস খিনি চাবাচোন কৰি কি হয় আৰু যিকেটা आंसर কৰিবা সেইকেটা তোমালোকৰ आंसर পিছপিনে দিয়া আছে যে বুকত পিছপিনে দিয়া আছে নহয় এই आंसर লগত মিলাইছে বা মিলিছে না মিলা নাই কিন্তু তাৰে আগতে তোমালোকে নিজে কৰি চাবা নিজে এনালাইসিস কৰিবা হয় না নহয় তো তাৰে আগতে মই 4 ৰ মানটো কৰি দিছো গতিকে 4 ৰ মানটো আছে নাম্বার 4 সো 4 ৰ 1 সো ট্ৰু ফলস কৰিব দিছে যে এটো কি একচুয়ালি হয় না নহয় গতিকে sin a + b হতে কৈছে যে sin a plus sin b ঠিক আছে এটা হয় না নহয় আমি চেক করি এটা কাম করু আমি নহয় বলে আমি দেখাই দি আছি চাবা কেনে নহয় সাপোজ a ইকুয়াল মই ললো 60 ডিগ্রি আৰু b ইকুয়াল ললো মই 30 ডিগ্রি তেনেহলে লেফট হ্যান্ড সাইড ললো লেফট হ্যান্ড সাইড কি আছে sin a plus b তেনেহলে এটা কিমান আহিব sin 60 plus 30 ইকুয়াল কিমান sin 90 sin 90 ভ্যালু কিমান 1 ঠিক আছে তেনেহলে মানো আমি ইফালে লেফট সাইডৰ ভ্যালু 1 পালো রাইট সাইডৰ চাও হয় না নহয় তো রাইট সাইডত দিয়া আছে sin a plus sin b তেনেহলে লিখিলো sin a এর ভ্যালু কিমান 60 sin b এর ভ্যালু কিমান আছে 30 তো sin 60 ডিগ্রি ভ্যালু কিমান √3/2 আৰু sin 90 ডিগ্রি ভ্যালু কিমান হাফ যদি এলসিএম লও √3 + 1 So 1 और 2 पर আমি দেখা পালো কি যে LHS তো আর RHS ইকুয়াল নহয় কারণ 1 বেলেগ আর √3 + 1/2 বেলেগ বেলেগ দিলো হয় না গটিকে ইকুয়াল নহয় যেহেতু ইকুয়াল নহয় তাহলে এই স্টেটমেন্টটো আমাৰ কি হ'ব ফলস কারণ ইহতে কৈছে কি ফর এনি a আৰু b কিছুমানৰ হয়তো মিলিব পাৰে কিন্তু আমাৰ কথাটো এইটো যে ইউনিভার্সাল ট্ৰুথ বুলি ইহতে ক'ব চাইছে গটে ইউনিভার্সালিটো এইটো ট্ৰুথ নহয় কাৰণ অলৰেডি এটা एग्जांपल আমাৰ আহি গৈছে যে 60 30 আমাৰ এই স্টেটমেন্টটো আমাৰ কি হৈ যায় ফলস হৈ যায় গটিকে আমি লিখিম যে এইটো হৈ যায় যাৰ কাৰণে এই স্টেটমেন্টটো আমাৰ ফলস গটে মই কি কৈছিলো 2 3 4 5 তোমালোকে নিজে কৰিবা কৰি কেনে চেক কৰি কেনে মোক
জনাই দিবাচোন কি হয় আৰু ভিডিঅ'টো তোমালোকে লাইক কৰিবা যদি ভাল পাইছা আৰু কমেণ্টত জনাই দিবা আৰু নিজৰ ফ্ৰেণ্ডৰ লগত তোমালোকে শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ইয়াৰ পিছত মই ক্লাছ 10 ৰ ৰিলেটেড গোটেইবিলাক ভিডিঅ' ডিছকাছ কৰিম আৰু আদাৰ ক্লাছ 9 10 এডভান্স মেথামেটিক্স ডিছকাছ কৰি আছোঁ এইচএছ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ আৰম্ভ কৰিছোঁ গতিকে তোমালোকৰ চিনিয়ৰ কোনোবা দাদা বাইদেউ বা ভাইটি ভণ্টি যদি আছে তেওঁলোকৰ লগতো মোৰ চেনেলটো তোমালোকে শ্বেয়াৰ কৰিবা ঠিক আছে থেংক ইউ